আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 1.5 ৰ কুৱেশ্যন নং 1 2 3 4 5 আৰু 6 ৰ আটাইখিনি অংক কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ গোটেই বছৰটো তোমালোকক গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। সো এতিয়া তোমালোকে ক্লাছটো এটেণ্ড কৰা। তোমালোকক অনুশীলনী 1.5 ৰ অংকখিনি কৰাম। ইয়াৰ আগৰ ক্লাছত মই অনুশীলনী 1.4 কৰাইছিলোঁ। আগৰ ভিডিঅ'খিনি যদি তোমালোকে চোৱা নাই, আজি ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিব বা এটা প্লেলিষ্ট আছে ক্লাছ 9 মেথছ বুলি, তাতে তোমালোকে অংকখিনি পাই যাবা। তো আজি অনুশীলনী 1.5 যোৱাৰ আগতে কেইটামান তোমালোকে ইয়াতে সূত্ৰ বা এই সূত্ৰখিনি ভালদৰে জানি ল'বা। এই সূত্ৰখিনি যদি আয়ত্ত কৰিব পাৰা, তোমালোকে এই অনুশীলনীটো একেবাৰে সহজ পাবা। তো এইখিনি কোৱা হয় সূচকৰ বিধি। মই তোমালোকক একেবাৰে সহজকে বুজাম, তোমালোকে ভালদৰে বুজি ল'বা সূচকৰ বিধি। তো চোৱা, ইয়াতে যদি মই এটা সংখ্যা লিখো 2x স্কোয়াৰ, এনেকে যদি এটা সংখ্যা লিখো, ইয়াৰে এই xটোক কোৱা হয় চলক। কি বুলি কোৱা হয়? চলক। আৰু ইয়াৰে লগত থকা সংখ্যাটোক সহগ বুলি কয়, আৰু ইয়াৰে ওপৰত থকাটোক কি বুলি কয়? ঘাত বুলি কয়। কি বুলি কয়? ঘাত। ঠিক আছে, এইটো হ'ল তোমাৰ যে ইয়াৰ ওপৰত যদি আৰু এটা সংখ্যা যদি মই ইয়াতে লওঁ যে a টু দি পাৱাৰ n, ইয়াতে n কি? ঘাত, আৰু এটো কি? ভূমি। কি? ভূমি। মানে ইয়াতে এই মাটিৰ লগত যিটো লাগি থাকিব সেইটোক কি বুলি কোৱা হয়? ভূমি বুলি কোৱা হয়, আৰু ওপৰত যিটো থাকিব সেইটোক ঘাত বুলি কোৱা হয়। সেই বস্তুটো ধ্যান দিবা। অৰ্থাৎ এইটোক কেনেকে ইংৰাজীত কোৱা হয় যে a টু দি পাৱাৰ, কি বুলি কোৱা হয়? a টু দি পাৱাৰ n, মানে এৰ ওপৰত n টো আছে, এনেকে মনত ৰাখিবা। ইয়াতে 1 নম্বৰ সূত্ৰটো মই তোমালোকক শিকাম যে a টু দি পাৱাৰ 0। ভালদৰে ধ্যান দিবা। a টু দি পাৱাৰ 0 মানে কিমান? 1। এইটো 1 নম্বৰ সূত্ৰ, এনেকে মনত ৰাখিবা। মানে কি হ'ল, যে যিকোনো সংখ্যাৰ ওপৰত যদিহে 0 থাকে, লাগিলে 1 কোটি থাকক, লাগিলে 10,000 থাকক, ইয়াৰ মান কিমান হ'ব? 1 হ'ব। যদি 5 টু দি পাৱাৰ 0 থাকে, ইয়াৰো মান কিমান হ'ব? 1 হ'ব। মানে সংখ্যাটোৰ ওপৰত 0 থকা মানে কি? অৰ্থাৎ ঘাতটো, ভূমিৰ ঘাতটো যদি কি থাকে? 0 থাকে, তেতিয়াই সংখ্যাটোৰ মান কিমান হ'ব? 1 হৈ যাব। ঠিক আছে, বুজি পাইছা? এনেদৰে বুজি লোৱা। এইটো হ'ল 1 নম্বৰ সূত্ৰ। 2 নম্বৰ সূত্ৰটো হ'ল যদিহে ঘাতটো যদিহে নিগেটিভ, অৰ্থাৎ মাইনাছত থাকে, তেতিয়া আমি কি কৰিম? এইটোক উল্টাই দিম। এতিয়া চোৱাচোন, a টু দি পাৱাৰ মাইনাছ m মানে কি? এইটোৰ তলত 1 আছে, মানে সকলো সংখ্যাৰ তলত 1 থাকে। গতিকে এই 1 টো যদি ওপৰত যায়গে আৰু a টু দি পাৱাৰ m টো যদি তলত আহি যায়, তেতিয়াহ'লে কি হৈ যাব? এই ওপৰৰ ঘাতটো মাইনাছত পৰা প্লাছত কনভাৰ্ট হ'ব। যেনে মই তোমালোকক এটা উদাহৰণ দিওঁ। মই ধৰি লৈছো 5 টু দি পাৱাৰ মাইনাছ 2 আছে। অ'কে, চ' এইটো কেনেকে কৰিম? যে ইয়াতে যিহেতু আমি জানো 5 ৰ তলত 1 আছে, গতিকে এই 1 টো ওপৰত যাবগৈ, আৰু এই 5 টু দি পাৱাৰ মাইনাছ 2 টো এনেকে তলত আহি গ'লে কি হৈ যাব? প্লাছৰ 5 স্কোয়াৰ হৈ যাব। এইটো হ'ল 2 নম্বৰটো। চ' 3 নম্বৰ সূত্ৰটো চোৱা। এইখিনি ভালদৰে তোমালোকে লিখি তোমালোকে বেৰত আগৰ এনেকে হেৰি কৰি থবা, যাতে পঢ়া টেবুলত বহিলে এইখিনি চকুত পৰে। নেক্সট 3 নম্বৰ সূত্ৰটো হ'ল যে যদিহে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n এনেকে যদি থাকে, মই কি কৈছো? দুয়োটা বেজ একে থাকিব। কি থাকিব? ভূমি একে থাকিব, কিন্তু ওপৰৰ ঘাত কেইটা কি থাকিব? বেলেগ বেলেগ থাকিব। আৰু মাজত কি থাকিব? পূৰণ চিন থাকিব। তেতিয়া কি হ'ব? ওপৰৰ কেইটা কি হ'ব? যোগ হৈ যাব। পূৰণ থাকিলে কি হয়? যোগ হৈ যাব। মই যদি এটা উদাহৰণ দিওঁ, এটা যদি মই ধৰি লৈছো যে 5 স্কোয়াৰ ইনটু 5 টু দি পাৱাৰ 1, এইটো কেনেকে হ'ব? চোৱাচোন, দুয়োটা বেজ অৰ্থাৎ ভূমি একেই, গতিকে ভূমিটো একে ৰাখিম, আৰু ওপৰৰ দুটা কি হ'ব? যোগ হ'ব। ঠিক আছে, চ' কি হ'ব এইটো? যে 5 2 একে কিমান? 3, মানে 5 কিউব হ'ব। অ'কে, চ' এইটো এনেকে কৰিব লাগে। তো 4 নম্বৰ সূত্ৰটো হ'ল, এই তিনিটোৰ লগে লগে তোমালোকে কিন্তু বহীত নোট কৰি যাবা। নোট নকৰিলে নোৱাৰিবা। 4 নম্বৰ সূত্ৰটো হ'ল যদিহে a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n এনেকে যদি থাকে, অৰ্থাৎ হৰণ, মানে এইটো কেনেকে বুজাইছে? এনেকে যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n এনেকে যদি থাকে, তেতিয়াহ'লে হৰণ থাকিলে আমি কি কৰিম? বিয়োগ কৰিম। কি কৰিম? বিয়োগ। মানে a বেজটো একে ৰাখিম, আৰু ওপৰৰ ঘাত দুটা কি কৰি দিম? বিয়োগ কৰি দিম। মানে ইয়াতে পূৰণ আছিল, যোগ হৈছে, ইয়াতে হৰণ হৈছে, বিয়োগ হৈছে। এই কথাটো ভালদৰে এনেকে ধ্যান দিবা। গতিকে মই যদি এটা উদাহৰণ যদি লওঁ, ইয়াতে যদি মই যদি কওঁ 2 টু দি পাৱাৰ 7, আৰু ইয়াতে যদি কওঁ 2 টু দি পাৱাৰ 6, গতিকে 2 টো ৰাখিম, আৰু ওপৰৰ দুটা কি হ'ব? বিয়োগ হ'ব। মানে 2 টু দি পাৱাৰ 1 এনেকে। ঠিক আছে, চ' এইটো আমাৰ গ'ল 4 নম্বৰ সূত্ৰ। নেক্সট 5 নম্বৰ। 5 নম্বৰ সূত্ৰটো হ'ল যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n এনেকে যদি থাকে, তেতিয়াহ'লে এই ব্ৰেকেটটো উঠি কি হ'ব? a টু দি পাৱাৰ m ইনটু n হৈ যাব। ঠিক আছে, যেনে মই যদি এটা উদাহৰণ দিওঁ, যে মই যদি কওঁ 2 কিউব, ইয়াৰ ওপৰত যদি স্কোয়াৰ যদি দিওঁ, তেতিয়াহ'লে কি হ'ব? 2 টু দি পাৱাৰ 3 ইনটু 2, অৰ্থাৎ 2 টু দি পাৱাৰ 3 দুগুণ কিমান? 6। এইটো হ'ল আমাৰ 5 নম্বৰ। নেক্সট 6 নম্বৰ। 6 নম্বৰটো হ'ল যদিহে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m এনেকে যদি থাকে, তেতিয়া ওপৰৰ ঘাত দুটা কি? সেম, কিন্তু তলৰ বেজ দুটা বেলেগ বেলেগ। গতিকে এই দুয়োটা বেজ একেলগে আনি ওপৰৰ দুয়োটা কি কৰি দিম? পূৰণ কৰি দিম। যেনে মই যদি কওঁ, ইয়াতে চোৱা, যে ইয়াতে যদি মই যদি কওঁ 3 টু দি পাৱাৰ 5 ইনটু 2 স্কোয়াৰ, এনেকুৱা যদি থাকে, 2 টু দি পাৱাৰ 5 এনেকে যদি থাকে, অৰ্থাৎ ওপৰৰ ঘাত দুটা একেই, আৰু তলৰ বেজ দুটা বেলেগ বেলেগ। গতিকে ইয়াতে কি হৈ যাব? 3 ইনটু 2 টু দি পাৱাৰ 5 হৈ যাব। মানে 3 দুগুণে 6,
6 টু দি পাৱাৰ 5 হৈ যাব এইটো ঠিক আছে সো এইখিনি তোমালোকে 6টা সূত্ৰ ভালদৰে এতিয়া আয়ত্ত কৰি লোৱা এইখিনি জানিলে তোমালোকে কি কৰিব পাৰিবা এই 1.4 ৰ অংকখিনি একেবাৰে আৰামছে তোমালোকে কৰিব পাৰিবা যেতিয়া আমি অনুশীলনীলৈ যাওঁ আৰু এই সূত্ৰখিনি তোমালোকে আৰু এবাৰ ৰিভাইজ দি লোৱা আমি 1.5 ৰ অংকখিনি কৰো এতিয়া তো অনুশীলনী 1.5 ৰ এক নম্বৰটো আমাক কি কৈছে যে মান উলিওৱা তো চোৱা এক নম্বৰৰ সমাধান কৰিম এক নম্বৰৰ সমাধান আমাক কৈছে মান উলিওৱা এক নম্বৰ দিছে 6 টু দি পাৱাৰ হাফ সো এতিয়া আমি কি কৰিম এই 64 টোক ছুটি নিয়মেৰে হৰণ কৰিম তোমালোকেতো জানাই কিহেৰে কৰিম 2 এৰে 2 এ 6 ক 3 বাৰ 2 এ 4 ক 2 বাৰ মানে 32 তাৰপিছত 2 এ 3 ক একবাৰ 1 উকলিব 12 হ'ব 2 এ 12 ক 6 বাৰ 2 এ 16 ক 8 বাৰ 2 এ 8 ক 4 বাৰ 2 এ 4 ক 2 বাৰ মানে আমি কেইটা 2 পালো চোৱাচোন 1 2 3 4 5 6 6টা 2 পালো গতিকে 2 টু দি পাৱাৰ 6 হ'ব ইনটু এই ওপৰটো কি হ'ব 1/2 এনেকে থাকি যাব মানে এইটো ওপৰতে আছে এই দুইটা তো 2 এ 6 ক এবাৰ 3 বাৰ মানে কি হ'ব 2 কিউব 2 কিউব মানে 2 কেইটা তিনিটা অৰ্থাৎ 2 ইনটু 2 ইনটু 2 মানে কিমান হ'ব 2 দুগুণ 4 4 দুগুণে কিমান 8 এইটো হৈ যাব আমাৰ এক নম্বৰ একৰ সলিউশন নেক্সট 2 নম্বৰ কি আছে যে 32 পাৱাৰ 1/5 সো 2 নম্বৰটো 32 পাৱাৰ 1/5 সো এটো কেনে কৰিম সো 32 ক আমি ভাঙিম সো 32 ক আমি ভাঙি আছো তো 32 ক 2 এৰে যদি ভাঙো 2 এ 3 ক একবাৰ একবাৰ হিব 12 2 এ 12 ক 6 বাৰ 2 এ 16 ক 8 বাৰ 2 এ 8 ক 4 বাৰ 2 এ 4 ক 2 বাৰ মানে 2 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা হৈছে হয়নে গতিকে পাঁচটা ক্ষেত্ৰত 2 টু দি পাৱাৰ 5 ইনটু আকৌ লগত আছে 1/5 এতিয়া 5 এ 5 ক কটা যাব মানে কিমান থাকিব 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 1 মানে কিমান 2 এ হ'ব এটো হল 2 নম্বৰৰ সলিউশন নেক্সট 3 নম্বৰ কি দিয়া আছে যে 125 পাৱাৰ 1/3 বুজি গৈছো 3 নম্বৰ কি দিয়া আছে যে 125 পাৱাৰ 1/3 এটা যে 125 ক ছুটি নিয়মেৰে হৰণ কৰা যে 125 ক 5 এৰে যাব 5 এ 10 12 ক 2 বাৰ 5 দুগুণ 10 2 উকলিব 25 5 এ 25 ক 5 বাৰ 5 এ 25 ক আকৌ 5 বাৰ 5 কেইটা তিনিটা গতিকে 5 কিউব ইনটু 1/3 এই তিনি কটা যাব থাকিব কিমান 5 টু দি পাৱাৰ 1 মানে কিমান হ'ব 5 হ'ব আৰু এটো হ'ব 3 নম্বৰৰ এনসার তো সো নেক্সট 4 নম্বৰ এতিয়া আমি 4 নম্বৰ নাই 1 নম্বৰ আটাখিনি হৈ গল এতিয়া আমি নেক্সট 2 নম্বৰ খিনি কৰিম তো সো 2 নম্বৰ আমাক কৈছে মান উলিওৱা 1 নম্বৰ দিছে 9 পাৱাৰ 3/2 গতিকে চোৱা 2 নম্বৰৰ সমাধান এতিয়া আমি 2 নম্বৰ কৰি আছো 2 নম্বৰৰ সমাধান 1 নম্বৰ আমাক কি দিছে যে 1 নম্বৰ দিছে আমাক যে 9 পাৱাৰ 3/2 9 পাৱাৰ 3/2 ঠিক আছে গতিকে এইটো এনেকে কেনেকে কৰিম সো 9 মানে কি তোমালোকে জানাই 3 স্কয়াৰ ইনটু 3/2 এইটো কটা যাব থাকিব কিমান 3 কিউব 3 কিউব মানে কি 3 তিনিটা হয় নহয় অর্থাৎ 3 3 গুণ 9 9 3 গুণ কিমান 27 আৰু এইটো হৈ যাব आंसर নেক্সট 2 ৰ 2 বুজি পাইছা তো একেবাৰে ইজি আৰু এইখিনি তোমালোকে বাৰে বাৰে ঘৰত প্ৰেক্টিস কৰিব লাগিব কিন্তু 2 ৰ 2 কি দিছে 32 পাৱাৰ 2/5 32 পাৱাৰ 2/5 তো চোৱা 32 মানে আমি কেনেকে কৰিম যে 32 ক আগতে ভাঙি লোৱা যে 2 এ 3 ক একবাৰ এক বাঢ়িব 12 হ'ব 2 এ 12 ক 6 বাৰ 2 এ 16 ক 8 বাৰ 2 এ 8 ক 4 বাৰ 2 এ 4 ক 2 বাৰ 1 2 3 4 5 অৰ্থাৎ 2 টু দি পাৱাৰ কিমান হ'ব 5 ইনটু 2/5 এটা পাছে পাছে কটা যাব থাকিব কিমান 2 স্কয়াৰ মানে 2 কেইটা দুটা অৰ্থাৎ 2 ইনটু 2 কিমান 4 ঠিক আছে এটো হ'ব 2 ৰ সলিউশন নেক্সট 2 ৰ 3 টো কৰিম 2 ৰ 3 কি দিয়া আছে 16 টু দি পাৱাৰ 3/4 তো সো 16 টু দি পাৱাৰ 3/4 16 টু দি পাৱাৰ 3/4 এতিয়া 16 টো কেনেকে ভাঙিম ছুটি নিয়মেৰে হৰণ কৰিম যে 2 এ 16 ক 8 বাৰ 2 এ 8 ক 4 বাৰ 2 এ 4 ক 2 বাৰ মানে 2 কেইটা 4টা গতিকে 2 টু দি পাৱাৰ 4 ইনটু 3/4 4 4 কটা যাব থাকিব কিমান 2 কিউব মানে 2 কেইটা তিনিটা অৰ্থাৎ 2 ইনটু 2 ইনটু 2 2 দুগুণ 4 4 দুগুণে 8 আৰু এইটো হৈ যাব आंसर ঠিক আছে এটো হল 2 ৰ 3 সো এতিয়া আমি নেক্সট 2 ৰ 4 টো কৰিম যে 125 2 ৰ 4 কি দিয়া আছে 125 minus 1/3 125 minus 1/3 minus 1/3 আছে নে minus 1/3 আছে গতিকে আমি 2 ৰ 4 টো কৰিম চোৱা 125 ক মানে আমি কেনেকে 125 5 এ 12 ক 2 বাৰ 5 দুগুণ 10 2 উকলিব 25 হ'ব 5 এ 25 ক 5 বাৰ তাৰপিছত আকৌ 5 এ 25 ক 5 বাৰ হয় নহয় তো মানে 5 কেইটা হল তিনিটা গতিকে 5 কিউব মাইনাস 5 কিউব তাৰ পিছত
ইনটু এতে কি আছে -1/3 এটা সো এটু 3 কটা যাব এটা সো থাকিব কিমান 5 টু দি পাৱাৰ -1 এতিয়া -1 টো আমি কি কৰিব লাগে প্লাছৰ 1 বনাব লাগে তো সব 5 ৰ তলত কি আছে 1 আছে মানে কি হ'ব এটু উল্টি গলে কি হ'ব 5 1/5 টু দি পাৱাৰ 1 ঠিক আছে অৰ্থাৎ কিমান হ'ব 1/5 এ হৈ যাব এনসার ঠিক আছে গতিকে আমাৰ 2 আৰু 4 টা হৈ গ'ল নম্বৰ কি কৈছে আমাক যে সৰল কৰা সো 3 ৰ x হোৱা 3 ৰ 1 আমাক কি দি আছে 2 পাৱাৰ 2/3 ইনটু 2 পাৱাৰ 1/5 সো এটো কেনেকৈ কৰিবা তোমালোকে এটা সূত্ৰ পাইছাই মই অলৰেডি লিখাইছোই যে যদিহে বেজ দুটা যদি একে থাকে আৰু ওপৰৰ পাৱাৰ কেইটা যদি বেলেগ বেলেগ থাকে তেতিয়া বেজৰ পৰা এটা বেজ লম আৰু পাৱাৰ কেইটা কি হৈ যাব যোগ হৈ যাব পূৰণৰ ক্ষেত্ৰত গতিকে এটোতো সব বেজ দুটা সেম মানে কি 2 আৰু ওপৰৰ কেইটা কি হ'ব যোগ হ'ব মানে 2/3 প্লাস কি হ'ব 1/5 হ'ব ওকে তো তাৰ পিছত কি হ'ব যে 2 পাৱাৰ এটা সব 3 আৰু 5 ৰ লসাগু কিমান 15 3 5 গুণ 15 15 3 5 বাৰ 5 দুগুণ 10 প্লাস 15 5ক 3 বাৰ 3 গুণে কিমান 3 অৰ্থাৎ কিমান হ'ব 2 টু দি পাৱাৰ 13/15 আৰু এটো হৈ যাব এনসার নেক্সট 2 নম্বৰটো আমি কৰিম 2 নম্বৰটো কি দি আছে চোৱা যে 1/3 কিউব পাৱাৰ কি 7 তো এটো ক্ষেত্ৰত কি হ'ব চোৱা যে আমি এটা সূত্ৰ পাইছিলো সূত্ৰটো হ'ল যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হোল n টু দি পাৱাৰ n যদি এনেকুৱা আৰ্হিত যদি থাকে তেতিয়ালে কি হয় এই ওপৰৰ m ৰ লগত n টো কি হয় পূৰণ হয় গতিকে ইয়াতো কি হ'ব 1 ৰ ওপৰতো 7 হ'ব আৰু ইয়াতো 3 ইনটু 7 হ'ব মানে এটোৰ লগতো পূৰণ হ'ব হয় নহয় গতিকে কিমান হ'ব 1 টু দি পাৱাৰ 7 মানে কিমান 1 আৰু ইফালে কিমান 3 টু দি পাৱাৰ 3 7 গুণ কিমান 21 যে 3 টু দি পাৱাৰ 21 আৰু এটো হৈ যাব কি আমাৰ এনসার নেক্সট 3 নম্বৰ 3 নম্বৰ দি আছে যে 11/11 আৰু এটোৰ ওপৰত 1/2 পাৱাৰ আৰু এটোৰ ওপৰত 1/4 পাৱাৰ ঠিক আছে সো এটো কেনে কৰিবা চোৱা এটো হৰণ আছে গতিকে হৰণৰ ক্ষেত্ৰত এটা সূত্ৰ পাইছিলা নহয় যে যদিহে a টু দি পাৱাৰ m বাই a টু দি পাৱাৰ n এনেকুৱা আৰ্হিত থাকে তেতিয়ালে কি হ'ব a টু দি পাৱাৰ m মাইনাস n হ'ব মানে হৰণ থাকিলে বিয়োগ হয় ঘাত কেইটা হয়নে গতিকে এটোৰ ক্ষেত্ৰত কি হ'ব 11 টু দি পাৱাৰ m m মানে কিমান 1/2 মাইনাস ইয়াতে কি হ'ব 1/4 হ'ব হয়নে গতিকে কি হ'ব 11 টু দি পাৱাৰ তাৰপিছত 2 আৰু 4 ৰ লসাগু কিমান হ'ব যে 2 এ 2 ক একবাৰ 2 এ 4 ক দুইবাৰ মানে 2 গুণে 2 2 দুগুণে 4 লসাগু কিমান হ'ব 4 4 এ 2 ক দুইবাৰ 4 এ 2 ক দুইবাৰ 2 গুণে কিমান 2 হ'ব মাইনাস 4 এ 4 ক একবাৰ 1 গুণে 1 ওকে তো কিমান হ'ব 11 টু দি পাৱাৰ 2 ৰ পৰা 1 গলে 1 আৰু তলত কিমান হ'ব 4 আৰু এটো হৈ যাব আমাৰ 3 নম্বৰৰ সলিউশন নেক্সট আমি 4 নম্বৰটো কৰিম চোৱা তো 4 নম্বৰ কি আছে দিয়া চোৱা 4 নম্বৰ আমাক দি আছে যে 7 পাৱাৰ হাফ ইনটু 8 পাৱাৰ হাফ 7 পাৱাৰ হাফ ইনটু 8 পাৱাৰ হাফ এটা চোৱাচোন দুয়োটাৰ ওপৰৰ যেটো ঘাত আছে ওপৰৰ ঘাতটো কি তো a টু দি পাৱাৰ m b টু দি পাৱাৰ m মানে ভূমি কেইটা বেস কেইটা একে কিন্তু ঘাত কেইটা কি পাৱাৰ কেইটা কি বেলেগ ভূমি কেইটা বেলেগ বেলেগ কিন্তু ঘাত কেইটা কি একে গতিকে এনেকুৱা ক্ষেত্ৰত কি হয় বেস দুটা পূৰণ হ'ব আৰু ওপৰত এটা কমন আহি যাব ঠিক আছে মানে a ইনটু b পাৱাৰ m গতিকে কি হ'ব ইয়াতে যে 7 ইনটু 8 পাৱাৰ কি হ'ব হাফ হ'ব ঠিক আছে গতিকে কিমান হ'ব 7 8 গুণ 56 56 পাৱাৰ হাফ আৰু এইটো হৈ যাব কি আমাৰ 3 4 নম্বৰৰ সলিউশন ঠিক আছে বুজি পাইছে গতিকে আমাৰ 3 ৰ আটাই কেইটা হৈ গ'ল তেতিয়া আমি নেক্সট 4 নম্বৰটো কৰো 4 নম্বৰৰ পৰা এমসিকিউ আছে তো 4 নম্বৰটো এমসিকিউ কেইটা তোমালোকে কি নকৰিবা হেমাহি নকৰিবা কাৰণ এমসিকিউৰ কনসেপ্ট বুজিলেহে তোমালোকে এমসিকিউ খিনি কৰিব পাৰিবা গতিকে এমসিকিউ খিনি ভালদৰে চোৱা তো চোৱা পি আমাক কি দিয়া আছে যে পি দিয়া আছে আমাক 32 পাৱাৰ 1/5 গতিকে আমি 32 কেনেকৈ ভাঙিব পাৰো চোৱা 2 এ 3 একবাৰ 1 বাঢ়িব 12 2 এ 12 ক 6 বাৰ তাৰপিছত 2 এ 16 ক 8 বাৰ 2 এ 8 ক 4 বাৰ তাৰপিছত 2 এ 2 ক 2 বাৰ মানে 1 2 3 4 5 মানে 2 কেইটা 5টা মানে 2 টু দি পাৱাৰ 5 ইনটু 1/5 এই 5 কটা যাব থাকিব কিমান 2 টু দি পাৱাৰ 1 2 টু দি পাৱাৰ 1 মানে কিমান 2 মানে চোৱা যে p2 কাৰ লগত হ'ব যে p হ'ব চোৱা যে p হ'ব 3 ৰ লগত ঠিক আছে এক নম্বৰটো গ'ল p2 গ'ল p হ'ব ইয়াতে লিখি থওঁ যে 3 ৰ লগত হ'ব নেক্সট আমি কৰিম q চোৱা q কি দিয়া আছে যে 81 পাৱাৰ 1/4 এটো দিয়া আছে এতিয়া আমি 81 ক ভাঙিম চোৱা 81 ক যদি মই ভাঙো কিমান হ'ব 3 ৰে ভাঙিলে 3 এ 8 ক কেবাৰ 2 বাৰ 3 2 গুণ 6 7 8 2 বাঢ়িব 21 হ'ব 3 21 ক 7 বাৰ
3 7 9 বার, 3 9 3 বার, মানে 1 2 3 4, 3 কেটা 4টা, গতিকে 3 টু দি পাওয়ার 4 ইনটু 1/4 হ'ব, হয় নাই? তাৰপিছত কিমান হ'ব, এইটো 4 কটা যাব, 3 পাৱাৰ 1 মানে কিমান হ'ব, 3 হ'ব। গতিকে 2 নম্বৰটোৰ এনসাৰ কিমান, 4 3, গতিকে 4 নম্বৰ অপশনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কিউৰ ক্ষেত্ৰত। নেক্সট আমি আৰৰ ক্ষেত্ৰত কৰিম চোৱা, যে আৰ আমাক কিমান দি আছে, 18 1 পাৱাৰ 1/4, ওকে। সো 81ক যদি আমি ভাঙো, আচ্ছা আমি কিউই কৰিলো ন, সো এতিয়া আছে আৰ, আৰ কিমান আছে, 625, 625 পাৱাৰ 1/4, 625ক ভাঙা, 5 যদি ভাঙা, 5 6ক একবাৰ, 1 উকলিব 12ক কেইবাৰ, 2 বাৰ, 5 দুগুণ 10, আকৌ 2 বাঢ়িব 25ত 5 বাৰ, 5 12ক 2 বাৰ, 5 দুগুণ 10, 2 বাঢ়িব 25ত 5 বাৰ, আকৌ 5 25ক 5 বাৰ, মানে 5 কেইটা 4টা, গতিকে কিমান হ'ব, 5 টু দি পাৱাৰ 4 ইনটু 1/4 হ'ব। এইটো 4 কটা যাব, কিমান থাকিব, 5 টু দি পাৱাৰ 1 মানে কিমান, 5, গতিকে আৰৰ ক্ষেত্ৰত কি হ'ব, 5, অৰ্থাৎ কি হ'ব, 1 হ'ব শুদ্ধ উত্তৰ। গতিকে চোৱাচোন আমাৰ মিলিয়ে গৈছে অলৰেডি, এইটো নকৰিলেও হয়, হয় নহয়? 5096 অট'মেটিক কি হ'ব, 1 হ'ব, গতিকে বাকীখিনি কৰি সময় নষ্ট কৰাৰ দৰকাৰ নাই। গতিকে চোৱা পি এ মিলিছে 3 লগত, এইটো চোৱাচোন P3, মানে এত মিলা নাই 3 আৰু ডিত মিলা নাই, লগে লগে কাটি দিবা, তেতিয়া তোমালোকৰ সময় বাচিব। তাৰপিছত কৈছে কিউ এ কিমান, 4, গতিকে চোৱাচোন কিউ এ 4 ক'ত আছে, এইটো, গতিকে লগে লগে বি কেনচেল কৰি দিবা, অপশন হৈ যাব চি। দুটা মিলাইছো আৰু পিছৰ কেইটা চোৱাৰ একো দৰকাৰেই নাই, গতিকে 4ৰ অপশন চি হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। তেতিয়া আমি নেক্সট 5 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ চোৱা। তো এতিয়া চোৱাচোন যে 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে এ আৰু ডি লৈ উক্তিসমূহ পৰ্যবেক্ষণ কৰা, তাৰপিছত কৈছে শুদ্ধ বিকল্প বাছি উলিওৱা যাতে পথসমূহৰ মান ঊৰ্ধ্বক্ৰমত থাকে। ঊৰ্ধ্বক্ৰম মানে কি তোমাৰ, যে ডাঙৰটোৰ পৰা কি সৰুটোলৈ। তো এতিয়া চোৱাচোন ইয়াতে অপশন এ কোনটো ডাঙৰ প্ৰথম হ'ব, যে প্ৰথমে হ'ব ইয়াতে, এইটো হ'ব 1 নম্বৰ, এইটো হ'ব 2 নম্বৰ, এইটো হ'ব 3 নম্বৰ, ঠিক আছে। সো এনেকুৱা ক্ষেত্ৰত আমাৰ কোনটো অপশন শুদ্ধ হ'ব চোৱাচোন। তাৰপিছত নেক্সট চোৱা, ইফালেও নহ'ব এইটো, তো অপশন কোনটো হ'ব, চি হৈ যাব শুদ্ধ উত্তৰ। গতিকে 5ৰ কি হ'ব, অপশন চি হ'ব শুদ্ধ উত্তৰ, গতিকে অপশন চি টোত তোমালোকে চিন দি ল'বা। তেতিয়া আমি নেক্সট 6 নম্বৰটো লৈ চাওঁ চোৱা। তো কুৱেশ্যন নং 5ৰ কি হ'ব, চি হৈ যাব শুদ্ধ উত্তৰ, যে 6√3 9√4 3√2। তেতিয়া আমি 6 নম্বৰৰ সমাধানলৈ যাওঁ। নেক্সট কুৱেশ্যন 6 নম্বৰ। 6 নম্বৰ কুৱেশ্যন কি কৈছে চোৱাচোন, যে গণিতৰ শিক্ষকে ৰবি আৰু ৰোহনক দিয়া চলাই কাঠিৰে এটা সমকোণ বনাবলৈ ক'লে। দুয়োজনে চিত্ৰ 1ত দেখুওৱা ধৰণে অনুভূমিকভাৱে এডাল কাঠি আৰু উলম্বভাৱে এডাল কাঠি সজালে। তাৰপিছত শিক্ষকে চিত্ৰ 2ত দেখুওৱাৰ দৰে সমকোণৰ মুকলি হৈ থকা প্ৰান্ত বিন্দু দুটা আন এডাল কাঠিৰে সংযোগ কৰিলে। শিক্ষকে তেওঁলোকক নতুনকৈ সংযোগ কৰা কাঠিডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ ক'লে, যদিহে সমকোণৰ প্ৰতিটো কাঠি একক দৈৰ্ঘ্যৰ হয়। প্ৰাজ্ঞম আগবাঢ়ি আহি উত্তৰ দিলে যে কাঠিডালৰ জোখ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি উলিয়াব পৰা যায়, আৰু ই √1² + 1² = √2 একক জোখৰ হ'ব। সংখ্যাৰ বিষয়ে থকা জ্ঞানৰ আধাৰত আমাক উত্তৰ দিব দিছে তলৰখিনি। তো 6ৰ 1 নম্বৰ কি কৈছে চোৱা, যে √2 এটা, তোমালোকে জানাই √2 এটা কি, অপৰিমেয় সংখ্যা, গতিকে অপশন ডি হ'ব শুদ্ধ উত্তৰ, যে অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। নেক্সট চোৱা, আমি 6ৰ 2টো কৰিম চোৱা। 6ৰ 2 আমাক কি দিছে, এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে। এটা পৰিমেয় সংখ্যা মানে কোনবিলাক, যে 1/2 এনেকুৱা সেইবিলাকৰ, বা 2 বা 0, গতিকে তেনেকুৱা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব নোৱাৰে তোমালোকে জানাই, যে ইয়াৰে অপশন কি হ'ব, ডি হ'ব শুদ্ধ উত্তৰ। ইয়াৰে অপশন কি হ'ব, ডি হৈ যাব শুদ্ধ উত্তৰ, কাৰণ অপৰিসমাপ্ত অপুনৰাবৰ্তিত, পৰিসমাপ্ত নহ'ব আৰু অপুনৰাবৰ্তিত নহ'ব, মানে পৰিৱৰ্তিত হ'ব লাগিব, গতিকে অপশন ডি হৈ যাব কি শুদ্ধ উত্তৰ। আৰু এইটো মই তোমালোকক বুজাইছিলো এই আগৰ ক্লাছত। নেক্সট 3 নম্বৰ, যে এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি, অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত বা অপুনৰাবৰ্তিত হ'ব, হয় নহয়? পুনৰাবৰ্তিত হলেতো পৰিমেয় সংখ্যাই হ'ব, আৰু পৰিসমাপ্ত হলেতো পৰিমেয় সংখ্যাই হ'ব। আমাক ইয়াতে অপৰিমেয় সংখ্যা কৈছে, গতিকে 3ৰ চি হৈ যাব শুদ্ধ উত্তৰ, ঠিক আছে। গতিকে 3 হ'ব চি, যে অপৰিসমাপ্ত অপুনৰাবৰ্তিত, অপুনৰাবৰ্তিত। নেক্সট আমি 3 নম্বৰটো কৰিম। 3 নম্বৰ কি দি আছে চোৱা, যে যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল, যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল, মানে অপৰিমেয় সংখ্যাত √2 + √2 যদি যোগ কৰো, যোগ কৰিলে কিমান হ'ব,
যে দুটা ৰুট 2 দুটা ৰুট 2 হয় নহয় মানে অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হ'ব কেতিয়াবা হয়তো পৰিমেয় হ'ব আন কেতিয়াবা হয়তো কি হ'ব অপৰিমেয় হ'ব গতিকে কি হ'ব অপচন কি হ'ব ডি হৈ যাব শুদ্ধ উত্তৰ মানে এইখিনি যদি তুমি বাকি অপচনখিনি চোৱা বাকি অপচনখিনিতকে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ গতিকে 4 কি হৈ যাব ডি হ'ব শুদ্ধ গতিকে ষ্টুডেন্টস তোমালোকৰ এইটো চেপ্টাৰ আজি শেষ হৈ গ'ল তেতিয়া আমি নেক্সট ক্লাছত মই তোমালোকক চেপ্টাৰ 2 ষ্টাৰ্ট কৰিম গতিকে তোমালোকে কি কৰিবা ভিডিঅটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে সো নেক্সট ক্লাছৰ কাৰণে ৱেইট কৰা আৰু ভিডিঅ ডেসক্ৰিপশন চেক কৰা বা তোমালোকে প্লেলিষ্টত গৈ আগৰ ক্লাছখিনি কৰিব পাৰিবা নেক্সট ভিডিঅটো তোমালোকে প্লেলিষ্টত পাই যাবা গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ